নমস্কাৰ প্ৰিয় দৰ্শক, খিচিৰিৰ চুপতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আমাৰ চিনাকি পৰ্বলৈ যোৱাৰ আগে আগে যোৱা দুদিন আগতে আমাৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সমগ্ৰ বিশ্বতে যেনেকৈ পালন কৰিছে, আমি এই খিচিৰিৰ চুপতিৰ ফালৰ পৰাও আমাৰ নাৰী জাতিক আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আহক এতিয়া আমি আমাৰ অতিথিসকলৰ লগত চিনাকি হওঁ। মোৰ ঠিক সোঁফালে আছে আপোনালোকৰ চিনাকি কৰুণ গগৈ ডাঙৰীয়া, আৰু মোৰ ঠিক বাওঁ কাষে আছে জীৱন্ত বিশ্ব শৰ্মাদেৱ। আৰু আজি এগৰাকী আমি নতুন আলহী আমন্ত্ৰণ কৰি আনিছোঁ, আপোনালোকৰ চিনাকি খুব মৰমৰ, তেখেত হৈছে হাংগামা বিছলাৰী। নমস্কাৰ। আৰু হাংগামা মহোদয়ৰ ঠিক কাষতে আছে নিখিল গগৈদেৱ। নিখিল গগৈদেৱৰ কাষতে আছে কদৰুদ্দিন তাজমহল ডাঙৰীয়া। নমস্কাৰ। প্ৰথমতে আমি আলোচনালৈ যোৱাৰ পূৰ্বেই আমাৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত এটা গান যুগুতাই অনা হৈছে, এই গানটো আগতে আমি চাই লওঁ, তাৰপিছত আমি আমাৰ ডিছকাশ্যনলৈ যাম। ঘুষ নিদিয়াকৈ আমি পাম জানো চাকৰি? ঘুষ নিদিয়াকৈ আমি পাম জানো চাকৰি? কিমানো খাম হাবাত ধৰি? ঘুষ নিদিয়াকৈ আমি পাম জানো চাকৰি? কিমানো খাম হাবাত ধৰি? ক খ গ ঘ পঢ়িলো, BA MA কৰিলো, ক খ গ ঘ পঢ়িলো, BA MA কৰিলো, তথাপি চাকৰি নাপালো। পঢ়া শুনা এনে কৰিলো, এদিন দুদিন কৰি জানৈ সময়তে গ'ল বাগৰি, ক'তো নাপালো চাকৰি। এদিন দুদিন কৰি জানৈ সময় যে গ'ল বাগৰি, ক'তো নেপালো চাকৰি। টকা লগত থাকিলে ডিগ্ৰী চিগ্ৰী নালাগে, টকা লগত থাকিলে ডিগ্ৰী চিগ্ৰী নেলাগে। আজিকালি দিন কাল ভাই, টকা দিলে সকলো যে পায়। BA MA জনে জানৈ অটো ৰিক্সা চলাই যায়, আণ্ডাৰ মেট্ৰিকে মাৰুতি। BA MA জনে জানৈ অটো ৰিক্সা চলাই যায়, আণ্ডাৰ মেট্ৰিকে মাৰুতি। দিনত পিতাৰ গালি খাই ৰাতি টোপনি নাই, দিনত পিতাৰ গালি খাই ৰাতি টোপনি নাই। ক'তো যে চাকৰি নাই, বেকাৰ হৈ কিমান থাকিম ভাই। চাকৰিৰ বাবে আৰু জানৈ মাথা মাৰি লাভ নাই, চাকৰিৰ বয়স আৰু নাই। চাকৰিৰ বাবে আৰু জানৈ মাথা মাৰি লাভ নাই, চাকৰিৰ বয়স আৰু নাই। পালে পালো চাকৰি, নহ'লে যাম ঘৰ এৰি, পালে পালো চাকৰি, নহ'লে যাম ঘৰ এৰি। ভাবিতে বিচাৰিম চাকৰি, নহ'লে ল'ম চিপ জৰি। ঘুষ নিদিয়াকৈ আমি পাম জানো চাকৰি? কিমানো খাম হাবাত ধৰি? ঘুষ নিদিয়াকৈ আমি পাম জানো চাকৰি? কিমানো খাম হাবাত ধৰি? ক খ গ ঘ পঢ়িলো, BA MA কৰিলো, ক খ গ ঘ পঢ়িলো, BA MA কৰিলো, তথাপি চাকৰি না
নাপালো পঢ়া শুনা এনে কৰিলো তথাপি চাকৰি নাপালো পঢ়া শুনা এনে কৰিলো তথাপি চাকৰি নাপালো আপোনালোকে সকলোৱে গানটো উপভোগ কৰিলে এই গানটোৰ ওপৰত মই প্ৰথমতে গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যিবিলাক চলি আছে এতিয়াও দেশত তাৰ ওপৰত আপুনি কিবা ক'ব নেকি মইতো কওঁ মানে অসমখন বিশেষকৈ মানে আসামখন এতিয়া কৰাপশ্যনৰ ভূস্বৰ্গ হৈ পৰিছে অলছো মানে নহয় নহয় আপুনি সেই এতিয়া বুলি ক'লে ভুল হ'ব এইটো আমাৰ অতীজৰ পৰা আমাৰ এটা পৰম্পৰা নীতি নাই নাই সেইবিলাক অতীজৰ কথাটো বেলেগ আৰু এতিয়া কথাটো বেলেগ মানে বোলে আমুকৰ খোলখালীয়েক মানে তামুকৰ পেহীয়েকৰ পুতেক বোলে প্ৰেচিডেণ্টৰ জীয়েক ছেক্ৰেটেৰী খোলখালীয়েক এইবিলাকে চবেই যদি চাকৰি পাব পাৰে অপেনলি হয়নে অপেনলি কৰাপশ্যন হৈছে এইখন চৰকাৰত হয়নে নহয় ডাইৰেক্ট মানুহৰ কথা নাই বতৰা নাই এনেকৈ পাই যাব নেকি তেনেকৈ হ'লে কৈ দিলেই হ'ল ন তেওঁলোকৰ দলত জইন কৰিলেই চাকৰি পাব বুলি নপঢ়া নুশুনা হ'লেও হ'ব কোনো কথা নাই বাদ দিয়া হে এনেকুৱা চৰকাৰ মই এতিয়াও কওঁ ৰাইজক হয়নে কৰাপশ্যনক হয়নে ঠেলা মাৰি দিয়ক হয়নে বৰ্ডাৰ ৰিপেয়াৰ কৰি দিয়ক অলছো হয়নে তেতিয়াহে মই ৰামৰাজ্য মই ইয়াত স্থাপন কৰিব পাৰোঁ আৰু মইতো কওঁ হয়নে ভগৱানে সকলোৰে মংগল কৰক মোৰ প্ৰথমে কৰক আচ্ছা বৰ ইণ্টাৰেষ্টিং বৰ সুন্দৰ সংলাপ এটা আপুনি প্ৰক্ষেপণ কৰিছে মোৰ ভাল লাগিছে শুনি ভগৱানে সকলোৰে মংগল কৰক প্ৰথমতে মোৰটো কৰি লওক ঠিক ঠিক আচ্ছা আপুনি আপুনি কওকচোন হয় না মোক আপুনি কওক যে কি ধৰক দুৰ্নীতিটো মই বুজি পাইছোঁ না মইতো যি ক'ব লগা আছে কম কিন্তু সেইটো ক্ষেত্ৰত আপুনি গেৰুৱা দলৰ হৈ বা যিখন চৰকাৰ চলি আছে তেওঁলোকৰ হৈ আপুনি মোক একিউজ কৰে নেকি আপুনি ডাইৰেক্টলি সোধক মই তেতিয়া উত্তৰটো দিবলৈ নাই মই আপোনাক একিউজ কৰা নাই ঠিক মই যেনেকৈ তেখেতক সুধিছোঁ মই আপোনাক সুধিম মই হাংগামাদেৱক সুধিম মই চবকে সুধিম মই আপোনাক মোৰ ফালৰ পৰা সুধিম আমি যিটো ভিডিঅ' চালোঁ এই মাত্ৰ যিটো ভিডিঅ' চালোঁ যিটো গানৰ যিটো কথা আপোনালোকে নুই কৰিব নোৱাৰে এইটো চলি আছে আমাৰ অৱশ্যে মই নকওঁ যে আজি হৈছে এইটো আমাৰ অসমত অতীজৰ পৰা হৈ আছে সেইকাৰণে মই গগৈ ডাঙৰীয়াক কৈছোঁ দলে বলে নিজৰ মানুহক গোটেইখনকে চাকৰি দি দলে বলে দি দিলে দলে আমি আমাৰ পৰীক্ষাবিলাক যেতিয়া হয় ন আমি তাতে কোন গেৰুৱা দলৰ কোন গগৈ পাৰ্টিৰ মানুহ তেনেকুৱা ধৰণে আমি তাতে সিলেকশ্যন নকৰোঁ ন আমুকৰ খোলখালীয়েক তামুকৰ আমুক ঠিকাদাৰ কোন ঠিকাদাৰ সেইবিলাকতো আপোনাৰ দিনত হৈছিল ন মইতো কিছুমান কথা এতিয়া ৰাজহুৱাকে কৈ দিবলৈ বাধ্য হৈ যাম ন মই যেতিয়া টেটৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ বা যেতিয়া আমি প্ৰক্ৰিয়াবিলাক কৰি থাকো যিজন মানুহক আপোনালোকে APSCৰ আপুনি যিজনক চেয়াৰমেন বনালে যিজনক আপোনালোকে নিজেই নিযুক্তি দিলে তেখেতটো আজি জেলত আছে না সেইখন কাৰ চৰকাৰৰ দিনত হৈছিল না আপুনি সেইবিলাক উত্তৰ দিয়ক না টুটি পইণ্ট কওক কথা বতৰা মই জাষ্ট সুধিব খুজিছোঁ আপুনি এইটো কথা কওক যে এই যে কিবা এটা পৰীক্ষা হৈ গ'ল আজি ৰিজাল্ট দিলে কাইলৈ লগালগ এপইণ্টমেণ্ট দিলে মানে তাত ৰেডি আছিল নেকি বাৰু নাম চাম লিখি ৰেডি ওলাইছে মই এইটো মোৰ অভিযোগ নহয় এইটো ৰাইজৰ অভিযোগ ৰাইজে কৈছে আগতীয়াকে এতিয়া ফৰ্মেলি এনে ডিক্লেয়াৰ কৰিছে তেখেতৰ মুখৰ পৰা মই শুনিব বিচাৰিছোঁ তেখেতৰ কথাবোৰ ইমান গুৰুত্ব দি লাভ নাই না মই কৈ আছো শুনক তাৰমানে কথাখিনি হৈছে চাওক যদি আমাৰ যদি এটা চাকৰি দিওঁতে বা 100 পোষ্টৰ চাকৰি দিওঁতে যদি 6 মাহ লাগি যায় 7 মাহ লাগি যায় তেতিয়াও ধৰক বিৰোধী পক্ষই নানান ধৰণৰ কথা কয় এক্স্যাক্টলি মই দেখিছো বহুত আন্দোলন হয় কিবা হয় হেতু হয় একদম নিৰ্মূলভাৱে আপুনি এটা বিশ্লেষণ কৰি চাওক যদি এইখিনি চাকৰি দিওঁতে আমাৰ 1 বছৰ 2 বছৰ বা 3 বছৰ লাগি গ'লহেঁতেন তো তেওঁলোকে আজি নিখিল গগৈ ডাঙৰীয়াই আন্দোলন কৰিলেহেঁতেন এইটো সাংঘাতিক ধৰণে ফিটিং হৈছে অমুক হৈছে আৰে ভাই এতিয়া ৰিজাল্ট যিদিনাখন দিছে আমি তাৰ পিছদিনাখন এপইণ্টমেণ্ট দিছোঁ ন তাতে তোমালোকে ভাল পাব লাগে ন যে যিখিনি বস্তু তাত কোনো এটা সাংঘাতিক ধৰণৰ কেলেংকাৰী বা কিবা ধৰণৰ কথা বতৰাবোৰ কৈ মানুহক মিছগাইড কৰিছে আৰু যদি মই এটা বস্তু কওঁ যদি আজি গগৈ ডাঙৰীয়াই কৈ আছে ক'ৰবা গেৰুৱা দলৰ মানুহৰ কোনোবাই পাইছে তাকে RTI কৰক ন
আচ্ছা আচ্ছা কোৰ্টত কেছ কৰক না যদি প্ৰমাণ আছে আপোনালোকে প্ৰমাণ সহকাৰে দেখাওক এনে এইবিলাক টক শ্ব' বিলাকত আহি আৰু হুলস্থুল কৰি থাকি কিবা লাভ নেকি ঠিক আছে আপোনাৰ মই কথাটো মনত ৰাখিম ঠিক ভাল সদুত্তৰ এটা পাইছোঁ বুলি ধৰিছোঁ মই এতিয়া মই হাংগামা দেৱৰ ওচৰলৈ গৈছে আপুনি এই দুৰ্নীতিবিলাকৰ ক্ষেত্ৰত কিবা ক'ব নেকি তো মই কি ক'ম তো মই গানটো চাইছোঁ হয়। তাতে এটা বস্তু আছে যে দুৰ্নীতি কৰিছে কিন্তু মই খুব ধাৰে কৈছোঁ আমাৰ পৃথিৱীত এইবিলাক বস্তু কাৰোবাৰ নাই নাই, নাই, যোনে লোভত থাকো পিটিম যোনে দিয়াত থাকো পিটিম হাংগামা নকৰে মই পাইছোঁ আপোনালোকৰ ক্ষেত্ৰত কিবা এটা কামত গ'লে মানুহে কিবা দিয়ে 1 লাখ টকা দিয়ে 2 লাখ টকা দিব লাগে এনেকুৱা আপোনালোকৰ তাতো অভিযোগ আছে তাৰিখা এইটো কোনোবা চাহ খাব দিয়ে সেইটো বেলেগ কথা চাহ খাবলৈ দিয়ে ঘোষ হিচাপে দিব নালাগে চাহ খাবলৈ যদি 1 লাখ টকা দিয়ে হয়নে মোকো মাতিবা কোনোবা দিনা ভাতে পানীয়ে গৈ খাম চাহ খাব দিছে এইটো বেলেগ কথা এইটোতো আমি দুৰ্নীতি কৰা নাই আমাৰ তাতো কোনো দুৰ্নীতি কৰিব নোৱাৰে ঠিক আপোনাৰ টু দি পইণ্ট কথা মই ভাল লাগিছে শুনি নিখিল গগৈদেৱ আপুনি কিবা ক'ব পোনপ্ৰথমতে যিজনে সেই গীতটো ৰচনা কৰিছে তেখেতক মই সেৱা জনাইছোঁ এনেকা ঠিক সময়ত উচিত সময়ত উচিত ধৰণৰ গীত তেওঁ ৰচনা কৰিছে আৰু সঁচা কথা এই যে যিটো দুৰ্নীতি হ'ল যে আজি ৰিজাল্ট কালি এপইণ্টমেণ্ট তাৰপৰা দৰমহা পাই যাব পাৰে গতিকে অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ কেলেংকাৰী এয়া মই ভাবিছিলোঁ যে অসম ৰাইজে ভাবিছিলে যে APSC কেলেংকাৰী আটাইতকৈ ডাঙৰ কিন্তু বৰ্তমান অসমত আটাইতকৈ যে ডাঙৰ কেলেংকাৰী হৈছে এই কেলেংকাৰী গতিকে ইয়াতকৈ ডাঙৰ কেলেংকাৰী আৰু হ'ব নোৱাৰে গতিকে আমি যদি এতিয়া যদি জংগী আন্দোলন কৰি যদি ইয়াক বন্ধ নকৰোঁ আৰু দুৰ্নীতি চলি থাকিব গতিকে আমি জংগী আন্দোলন কৰি তুলিব লাগিব সেইটো আমি ফিল্ডত আপুনি কৰিব এতিয়া এই টক শ্ব' চলি আছেতো মানুহে চাই আছে আপুনি বেছি উত্তেজিত হ'ব নালাগে হ'ব আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাৰ পইণ্ট আপুনি ধুনীয়াকৈ দিছে এতিয়া মই তাজমহল ডাঙৰীয়া আপুনি ক'ব একটা কথা তাৰমানে আমাৰ বোধগম্য হৈছে এতিয়া আচ্ছা তাৰমানে একবাৰ খালি একবাৰ আমাক এই গাদীত বহিবলৈ দিয়ক গাড়ীত আপুনি বহি থাকে এইটোতো কৈছো মানে চৰকাৰ চলোৱাৰ এটা যদি পাই যাওঁ আচ্ছা তে আমি এই যে যিটো দূৰ মানে এইটো বাদ দেৱা দুৰ্নীতি যিটো এইটোক আমি দূৰ কৰি দিম সম্পূৰ্ণৰূপে গোটেই আসামত কোনো দূৰ নাথাকে তাৰমানে দুৰ্নীতি নাথাকে এইটো তাৰমানে আপুনি এইটো কৈছে নেকি যে নীতি নাথাকে দুৰ্নীতি এনেকুৱা হৈ যাব নেকি একদম বাদ দি কোনো নীতিয়ে দূৰ কৰি দিব নেকি এটা এই দুৰ্নীতিৰ নীতিয়ে থাকব না এটা কিন্তু তাৰ মাজতে তেখেতে কৈছে চাওক আপোনাৰ তথাপি মনে মনে শুনি আছে আপোনালোকৰ কি জাতীয় চেতনা নাই তেওঁ কৈছে যদি মোক এবাৰ শাসন কৰিব দিয়ে কম গুৰুত্বপূৰ্ণ এনে ধৰণৰ এটা টক শ্ব'ত আহি আপুনি গাড়ী চলোৱাৰ কথা কৈছে মূলৰ কথা নাই আহি আছে সময়টো আহি আছে আমিও গম পাই আছো এতিয়া আমাৰ যেনে তেনে কৰি 10টা মান আসন আমাৰ সুৰক্ষিত আচ্ছা আপুনি তাৰমানে মানে চৰকাৰ চলাম বুলি মোটামুটি মানে নহয় আমি একদম এইবাৰ আকৌ আহিম মোৰ সময় হৈছে ডাঙৰীয়া আপুনি মোৰ সময় হৈ গৈছে এইখিনিতে আমাৰ চমু বিৰতিৰ সময় হৈছে গতিকে প্ৰিয় দৰ্শক আপোনালোক আঁতৰি নাযাব টিভিৰ সন্মুখৰ পৰা আমি এই গৈছোঁ আৰু এই আহিছোঁ বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছোঁ প্ৰিয় দৰ্শক আপোনালোকৰ ওচৰত এইবাৰ আপোনালোক এটা লক্ষ্য কৰক আগতে আপুনি গানটো চালে ঠিক সময় উপযোগী গান এটা আৰু আমাৰ সাংবাদিকে যুগুতাই দিছে এটা আমাক সৰু ষ্টৰী এটা আপোনালোকে ষ্টৰীটো চাই লওক তাৰপিছত মই আলোচনা মেজলৈ আহিম এই ষ্টৰীটো চাই লওক কি কান্দি আছ মই দূৰৰ পৰা ভাবি বোলো বৌ নেকি পাছত ভৰিখন দেখিয়ে গম পাইছো বৌটো ইয়াত কোনোদিন নাকান্দে কান্দা বান্ধু তইহে আজি আকৌ কি হ'ল থানাম দিছে এইটো নতুন কথা নহয় ন দিয়ে থাকে দেখোন সেইটোতো মই ইমান দিনে মাৰ খাইছো যিমানে মদ খাইছো তাতকৈ ডাবল মাৰ খাইছো তথাপি খাই থাকো যে প্ৰতিবাদো কৰা নাই মই কৰা নাই কিন্তু তোৰ এইটো বৰ ভাল গুণ দে প্ৰতিবাদ নাই তোৰ এইটো বৰ ভাল গুণ কৰিবি কেনেকৈ একবাৰ প্ৰতিবাদ কৰিবি 3বাৰ আকৌ ধাপ মাৰিব আচ্ছা আজি কি হ'ল আজি বেছি কান্দোন হৈছে অলপ কান্দোন কৈছে নাই সদায়তো মাৰ খাওঁ মই হয় 365 দিনৰ সদায় মাল খাওঁ
মদো খাওঁ মাৰো খাওঁ দুইটা চলি থাকে কিন্তু কিন্তু মোক ৰেহাই নিদিলে ঐ একদিনো ৰেহাই নিদিয়ে মানে এই 2 দিন আগতে যে নাৰী দিৱস হ'ল যে কিবা বোলে নাৰীবিলাকৰ বোলে কিবা পূজা কৰিব লাগে 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 তই কৰই দেখোন ভিতৰতো ভয়ে থাকে মাৰ খাই থাকো মানে পূজাই কৰি থাকো সিদিনাখন বেছি কৰি দিলে অলপ পূজাটো পূজা ক'ত কৰি নিৰ্মালি দিয়ে নিৰ্মালি দিয়ে হাতাৰে দিয়ে বাঢ়নীয়ে দিয়ে নিৰ্মালি তাৰপিছত মানে নাৰী দিৱস দিনাখন মই যে আজি দিনটো আৰু বাচি যাম বিৰাট ফুৰ্তি তাৰপিছত ব্লগৰ কেইটাও ক'লে য'ত খাইছো আৰু কৈছে নাৰী দিৱস দিনাখন কোনো মাইকী মানে নিজৰ মতাক একো নকৰে 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 মাত্ৰ এটা উপহাৰ নিব লাগে খুব ভাল পাই এইটো ভাল বুদ্ধি দিছে তাৰপিছত কৈছে মইনো কি উপহাৰ নিম মোক নাজানো আজি দি পোৱা নাই কৈছে তই এটা ফুল লৈ যা বঢ়িয়া ফুল দিব লাগে ফুল নি কৈ দিবি আই লাভ ইউ বঢ়িয়া বাছ যেনেকা খুৱাইছে মই তেনেকা কৰিছো পুৰা খাই লৈছো জানো আজিতো মাৰ নাখাওঁ নাৰী দিব একদম ফুল আনি আই লাভ ইউ বুলি ক'লো আই ৰিপ্লাইটো বেছি বেছি দিছে এইটো অন্যায় হৈছে মই প্ৰতিবাদ কৰিম ইয়াৰ আমাৰ পুৰুষ নিৰ্যাতিত কমিটি নাই আমাৰোতো আছে বৌ বৌ আহকচোন কি হলে এইটো বেয়া কথা কি হ'ল খালি হাতে নাহে হাতত কিবা এটা থাকে কেতিয়া পৰে ঠিক নাই মই আছো তোৰ একো চিন্তা নাই কি হ'ল আচ্ছা কি হ'ল নহয় কথাটো এনেকুৱা হয় ইয়াৰ দুখ আছে মই স্বীকাৰ কৰোঁ ই খাই থাকে বেয়া কথা আজিকালি 90% মানুহে খায় উকালতি কৰিব আহিছা উকালতি কৰিব অহা নাই মই জাষ্ট এটা এই বেচেৰাটো খায় খায় ঠিকে আছে কিন্তু 364 দিনে সি মাৰ খায় আজি বেলনা খালি খাবই সেইটো খাবতো জানো খাব লাগে মানুহ কিন্তু এদিন সেই বিশ্ব নাৰী দিৱস সেইদিনাখনতো আপোনালোকৰে দিন সেইদিনাখন এই মানুহটোক এনেকে বৰ বেয়া পাইছো মই বৰ দুখ পাইছো দেই আমাৰো পুৰুষ নিৰ্যাতিত সমিতি আছে সিদিনাখন মইতো ফুল দি আই লাভ ইউ বুলি কৈছিলো ইংৰাজী বুজি নাপায় নেকি পাওঁ তেতিয়াহ'লে সিদিনাখনত দিনটোত খাইছে মালটো সদায় খায় ফুল এটা দি আই লাভ ইউ কৈ দিছে সিদিনাখন ক্ষমা কৰিব লাগে ফুল দিছে এইটো মানুহ মোক ফুল দিব বুলি তুমি ভাববা পাৰা না দিয়া বুলি কৈছে ফুল দিছে ফুল মই দিছে ফুল কি ফুল দিছে জানা ফুল হলে ধোত্ৰা হলেওতো দিছে এটা হয় না গোলাপ নাপালে দামো বেছি হয়নে ধোত্ৰা চুত্ৰা ছিঙি আনি দিব গোলাপ দিছে ধোত্ৰা দিছে কি দিছে চাবা কি এইটো দিছে এইটো ফুল নহয় আপোনালোকে দেখিছে হাঁহি উঠিছে মোৰো হাঁহি উঠিছে যিটো দৃশ্য আমি দেখিলোঁ এজনক কেনেকৈ পিতে আপোনালোকে এটা মই গগৈদেৱক সুধিছোঁ আপুনি চাওকচোন মানুহবিলাক সিদিনাখন কিমান মানুহ মৰিলে এই বিষাক্ত বস্তু খাই আজিও সেইটো এই মানুহজনে সেৱন কৰি আহে কিয় কেলৈ নিপিটিব বাৰু আপুনি কওকচোন নিপিটা কোনো কাৰণে নাই হয়নে নহয় মইতো কম ভালেই কৰিছে হয়নে আৰু এইবিলাক বস্তু খাব নালাগে সকলোৱে কৈয়ে অলছো তাতে আকৌ নাৰী হয়নে মইতো সদায় কৈ আছোঁ হয়নে মাইকী মানুহৰ লগত পাংগা নল'বা অলছো হয়নে সেইটো ৰিক্স নল'বা অন্তত হয়নে নহয় ভগৱানেও নাৰীক বেছি ভাল পায় ভয়ো কৰে হয়নে নহয় ভগৱানে কি ভাল পায় বোলে পূজা ভাল পায় অৰ্চনা ভাল পায় স্তুতি ভাল পায় মিনতি ভাল পায় আৰাধনা হয়নে বন্দনা গোটেইবিলাক এই মহিলাৰ নাম কেতিয়াবা কোনোবাই হয়নে নহয় কেতিয়াবা কোনোবাই ভগৱানক জীৱন্ত কৰা দেখিছা নকৰে নহয় ভুলতো নকৰে শৰ্মাদেৱ আপুনি কিবা ক'ব নেকি না চাওক যিটো আপোনালোকে যিটো কাহিনী দেখালে ন যিটো ষ্টৰি দেখালে তাতে এটা মানুহজনে বেয়া কাম কৰিছে ন কিন্তু মই সেইটো বিষয়ে ক'ব নাযাওঁ কিন্তু চাওক সকলোৱে নিজৰ আইক সন্মান কৰে ন তাত প্ৰথম যিটো আমি প্ৰথম খোজ দিওঁ পৃথিৱীত সেই খোজটোৱে প্ৰথম আমাৰ আয়ে দিয়ে গতিকে নাৰীৰ প্ৰতি আমি সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে এইবিলাক বস্তু আৰু আজিৰ দিনত শিকাব লগা কথা নাই কিন্তু এই যিটো মানে মদ খোৱাৰ বা এনেকুৱা ধৰণৰ আমি আগতেও এদিন আলোচনা কৰিছিলোঁ ন সেই বস্তুবিলাক লাহে লাহে আমাৰ মানুহে অলপ শিকিব লাগে আৰু বিশেষকৈ আপুনি নাৰীৰ ক্ষেত্ৰত যদি তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য সেৱন কৰে সুৰা সেৱন কৰি গৈ যদি এটা হুলস্থুলীয়া পৰিৱেশ কৰে তেনেকুৱা ক্ষেত্ৰতো মই দেখো এনেকুৱা ধৰণৰ দুই এপিটন দি দিলে বেয়া নহয় দি দিব লাগে ন আজিকালি নাৰীসকলে আমাৰ যিসকল মহিলা আছে তেওঁলোক যথেষ্ট শিক্ষিত আৰু গাঁৱৰ যিসকল তিৰোতা আমাৰ চৰকাৰ অহাৰ পৰা তেওঁ সাংঘাতিক ধৰণে সচেতন সাংঘাতিক ধৰণে সজাগ হৈছে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ আমাৰ সচেতনতামূলক যিবিলাক সভা ন সেই সভাবিলাকৰ পৰা তেখেতসকলে বহুত শিকিছে
শিকিছে হয় হয় সেইটো মই স্বীকাৰ কৰিছোঁ আপুনি লাহে 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 অসমত দেখিব এই যিবিলাক মতা মানুহে এনেকে খাই বৈ ঘৰত হুলস্থুল কৰে ন তেখেতসকলক এই আমাৰ গগৈ চৰকাৰে যিটো কালচাৰ দি থৈ গ'ল ইলেকশ্যনৰ আগত যে মানে মদে মঙহে বিলাই ন বিলাই ভূতটো লাগে ন সেই কালচাৰটো এই মহিলাসকলে এদিন ঠিক কৰিব আপোনাক মই আজি কৈ থলো বাকীখিনি ডাইলগ চাইলগো বৰ ধুনীয়াকে মাৰিছে আমাৰ জীৱন্ত অলছনে পাৰিছে অলছনে মইতো কওঁ অকণমান অভাৰ এক্টিং অকণো কৰি দেখুৱাক ৰাইজে আমোদ পাব কান্দি মেলি দিয়ে নহয় নে আজিকালি চকু পানী ওলাই যায় ডিঙি শিৰা ফাটৰকে ছিঙি যোৱা যেনো লাগি যায় হয়নে কমন ডাইলগ বিলাক সেইখিনি অকণমান মাৰি থাকিব লাগে হয়নে না আপোনালোকৰ মাজলৈ আহিম মই আপোনালোকৰ মাজলৈ আহিম এইখিনিতে আমাৰ সময় হৈছে আৰু চমু বাণিজ্যিক বিৰতিৰ পিছত আকৌ মই নেক্সট হাংগামা ডাঙৰীয়া ওচৰলৈ আহিম ৱেলকাম আফটাৰ দ্য শ্বৰ্ট ব্ৰেক মই ক'ত এৰিছিলোঁ নাৰী সমাজৰ কথা হাংগামা ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ এই যিটো ষ্টৰী আপুনি চালে যিগৰাকী নাৰীয়ে তেখেতৰ গিৰিয়েকক সেইবিলাক কথা নাই আমাৰতো কালচাৰ আমাৰতো ট্ৰাইবেল মানুহবিলাকে আমি নাৰী জাতিক বহুত সন্মান কৰোঁ আপোনালোকে দেখিছে আমিও খাওঁ কিন্তু আমি এনেকৈ অত্যাচাৰ নকৰোঁ এতিয়া ডাইৰেক্ট কথা কৈছোঁ আমিতো তাৰ বাহিৰত মোক কিমান ভয় কৰে মই কিন্তু ঘৰত একদম পিছামি কৰে মানে আপুনি বাহিৰত যেনেকৈ আপুনি এটা দি থাকে কিন্তু ঘৰত একদম বুজামি কৰে একদম মানে মামাকীটো একদম মানে থাকোঁ আমি এনেকৈ কেতিয়াও উৎপাত নকৰোঁ সেইকাৰণে মই কৈছোঁ এইটো কৰিব নালাগে সদায় নাৰী জাতিটোক সন্মান কৰিব লাগে একজেক্টলি বঢ়িয়া ভাল কথা কৈছে আপুনি ডাইৰেক্ট কৈছোঁ মই হয় হয় আৰু নিখিল গগৈ ডাঙৰীয়া আপুনি কিবা ক'ব আচলতে এইটো হ'ব নালাগে তেখেতে সেই মানে কি তেওঁলোকে জনজাতিসকলে তেওঁলোকে অকণমান মদ্যপান কৰে কিন্তু তেনেকৈ ধৰণৰ তেওঁলোকে উৎপাত নকৰে কোনো কিছুমানে ৰেগুলাৰলি খায় গোটেই ৰেগুলাৰ খোৱাবিলাকক বাধা দিব নালাগে তেওঁলোকক যদি খোৱা বন্ধ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ উইল্ডৰ চিন্তা হ'ব তেওঁলোকে বান্ধি থ'ব লাগিব গতিকে তেওঁলোকে অলপ অলপ খাওক কথা নাই কিন্তু সেই বুলি মহিলাও যে ইমান মাৰামাৰি সেইটোও বেয়া কথা গোটেই মিলা প্ৰীতিৰ মাজেৰে সেইটো হ'ব লাগে নহয় সেইটোৱে কথা তাজমহল ডাঙৰীয়া আপুনি কিবা ক'ব নাই ঔৰদ বুলি ক'লে নাৰী জাতিৰ প্ৰতি আমাৰতো সম্পূৰ্ণ সন্মান আছে আৰু আমি একটা বস্তু খুব লক্ষ্য কৰোঁ এইটো হৈ গ'ল কি আপুনি আমাৰ আদব কায়দাত দেখিছেই আবুৰৰ ভিতৰত ৰাখিব লাগে নাৰী জাতিক আবুৰৰ ভিতৰত থাকিলে বেছি হৈ যায় আবুৰত ৰাখিব নাপায় আজিৰ যুগত আমি কৈ আছো আমি ডিক্লেৰেশ্যন দি আছো কিহৰ কাৰণে কৈ আছো তাৰ মানে কোনো গণ্ডগোল এই যে অত্যাচাৰগুলো আজিকালি দেখিছে উঠি আছামৰ কিমান অত্যাচাৰ ল'ৰা ছোৱালীৰ তে যেতিয়া বুৰকাৰ ভিতৰত থাকিব কোনো গণ্ডগোল নাই আৰু আমাৰতো এনেও আমি সম্পূৰ্ণ এইটো সন্মান ৰাখো বুলি আপোনাক তেওঁলোকক ভিতৰত থোৱাতকৈ গণ্ডগোল কৰাকেইটাক ভিতৰত ভৰাই থ'লে কিডাল যাব যিটো তাজমহল ডাঙৰ আপুনি কৈছে এইটো একচুৱেলি আমি মানি ল'ব নোৱাৰোঁ কাৰণ আজিৰ যুগত পুৰুষ মহিলা সমান এনেকৈ আবুৰত ৰখাটো ঠিক নহয় আচ্ছা ঠিক আছে তাৰপিছত মই পুনৰ হাংগামা ডাঙৰীয়া ওচৰলৈ আহিছোঁ আপোনাক মই লক্ষ্য কৰিছোঁ বিগত যিবিলাক বিধানসভাৰ ইলেকশ্যন হৈছিল আপোনাৰ বৰ ভাল পজিশ্যন এটা আপোনাৰ দলৰ তাত আপুনি যে এনেকুৱা ছাকচেছ হয় বা ইলেকশ্যনৰ সময়ত আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি কেনেকুৱা ধৰণে আপুনি যায় কেম্পেইনিঙত কি পায় কেম্পেইনিং য'ত কৰোঁ মই তাতে ছাকচেছ আচ্ছা এবাৰ কি হ'ল আমি কেম্পেইনিং কৰিছোঁ তো মই ৰাইজৰ মাজত এনেকুৱা এটা বস্তু নমাই দিছোঁ য'ত ৰাইজ দেখি পাগলা হৈ গৈছে কেনেকুৱা ৰাইজ কি পাগলা হৈছে মই দেখি পাগলা হৈ গৈছোঁ বস্তুটো মানে এইটো এনেকুৱা হেলিকপ্টাৰটো যেতিয়া মই দেখাই দিছোঁ আচ্ছা আপুনি হেলিকপ্টাৰ লৈ ঘূৰে একজেক্টলি ভাল কথা কৈছে হেলিকপ্টাৰ দেখাৰ লগত কি ইমান গেডাৰিং হৈছে না বাপৰে বাপ বাছত আহিলেও এনেকুৱা মানুহ নহয় ইমান গেডাৰিং হৈছে আৰু এটা সুবিধা হৈছে কি মই মানে ওপৰৰ পৰা আমি বহুত জেগাত মিটিং কৰিব লাগে তো ওপৰৰ পৰা হেলিকপ্টাৰৰ ওপৰৰ পৰা চাই লওঁ তলত কিমান মানুহ আছে য'ত কম মানুহ আছে চব গেডাৰিং কম আছে লগে লগে পলাই যায় বেলেগ জেগাত মিটিং কৰোঁ কম মানুহ থাকিলে নোসোমাই তাত তাৰে কথা তাৰপিছত এবাৰ এক্সপিৰিয়েঞ্চ দেখি মই একদম ওপৰত গৈ আছোঁ হেলিকপ্টাৰখন ওপৰত গৈ আছে হঠাৎ মোৰ গাটো ঠাণ্ডা লাগি গৈছে
ঠাণ্ডা লাগি ওপৰত আচ্ছা তাৰপিছত মই ড্ৰাইভাৰটোক সুধিছোঁ সৰি ড্ৰাইভাৰ নহয় পাইলট বুলি কয় পাইলট কি কথা কৈছে একে কথা ড্ৰাইভাৰ পাইলট কি আচ্ছা ঠিক আছে তাৰপিছত ড্ৰাইভাৰটোক কৈছোঁ কিবা এচি চলাই দিছে নেকি সি এচি চলাই দিয়া বুলি কৈছে তো মই ভাবিছোঁ কিবা অট'মেটিক এচি থাকিব পাৰে তাৰপিছত তলত নামি আহিলোঁ ইমান ঠাণ্ডা লাগিছে তাৰপিছত আমাৰ ব্ৰহ্ম আছে না ব্ৰহ্ম আছে হয় ব্ৰহ্ম মোক কি হ'ল ছাৰ ঠাণ্ডা লাগিছে যে একদম হেলিকপ্টাৰত এচি চলাই দিছে বুলি ক'লে সি আচল কথাটো কৈছে কেনে এইটো একদম ড্ৰাইভাৰটো মিছা কথা কৈছে আচ্ছা ইমান ওপৰত কাৰেণ্ট কেনেকে থাকিব এচি চলিব মানে ফুটাটো মানে কি হৈছে হেলিকপ্টাৰৰ ওচৰত যিটো মানে ফুটা থাকে ওপৰত ভাগ্য ভাল সিদিনা বৰষুণ নিদিল বুলিহে বৰষুণ দিলে বৰষুণৰ পানী পৰিল ভাল কথা কৈছে ইণ্টাৰেষ্টিং আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ সদায় আমাৰ ৰাইজে বৰ সুন্দৰকৈ উপভোগ কৰিছে ভাল লাগিল আচ্ছা এতিয়া মই জীৱন্ত বিশ্ব ডাঙৰীয়া ওচৰলৈ আহিছোঁ আপোনাক মই আৰু এটা কথা কওঁ এই গুণোৎসৱৰ এতিয়া ৰিজাল্ট দিলে মই শুনিলোঁ গুণোৎসৱৰ ৰিজাল্টটোৰ আপুনি কিছুমান ডাটা হয়তো আপোনাৰ মনত আছে আপোনাৰ যিহেতু ডিপাৰ্টমেণ্ট আপুনি চম্ভালিছিল এইবিলাক এই বিষয়ে কিবা আপুনি ক'ব নেকি না চাওক না গুণোৎসৱটোতো প্ৰথম আৰম্ভণিটো মই কৰিছিলোঁ সেইকাৰণে মই আপোনাক সুধিছোঁ হয় যেতিয়া প্ৰথম মই শিক্ষামন্ত্ৰী থাকোঁতে প্ৰথম গুণোৎসৱটো আৰম্ভ না প্ৰথম যেতিয়া আমি গুণোৎসৱটো পাতিছিলোঁ তেতিয়া এটা মানুহবিলাকৰ মনত এনেকুৱা আছিল যে কিনো কৰিছে ধৰক এনেকুৱা ধৰণৰ উৎসৱ পাতে ইমান কোটি কোটি টকা খৰচ কৰিছে কিন্তু আজিৰ দিনটোত মানুহে দুইবাৰ গুণোৎসৱ হোৱাৰ পিছত মানুহে এটা বুজিব পাৰিছে যে গুণোৎসৱে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছে হয় হয় পিছে মই লক্ষ্য কৰিছোঁ বহুত বহুত ভাল যোনকেইজন ইনষ্ট্ৰাক্টৰ নে যোনকেইজনে চাবলৈ যায় তেওঁলোকৰ ক্ষেত্ৰত ভাল পৰিৱৰ্তন এটা হৈছে আগতে যদি ক্ষীণমিন হৈছিলে এতিয়া তেওঁলোক গ'লেই একদম খুৱাই বুৱাই গামোচা পিন্ধাই ইটো খাওঁতে খাওঁতে শকত হৈ গৈছে সেইটো এটা পৰিৱৰ্তন মই কৈ আছোঁ যে তেখেতৰ তৰুণ গগৈ ডাঙৰীয়াৰ গুণোৎসৱৰ গোটেই বিষয়টোৰ ওপৰত কনচেপ্টে নাই আজি মই এটা সাধাৰণ উদাহৰণ দিছোঁ না আমাৰ প্ৰতিজন MLAক আমি প্ৰতিজন মন্ত্ৰীক আমি এক্সটাৰ্নেল আমাৰ এজন বাহ্যিক এজন নিৰীক্ষক থাকে ন এক্সটাৰ্নেল ইভালুৱেটৰ দিয়া যায় তেওঁলোক স্কুলত যায় কিন্তু আজি আপুনি নগাঁৱত চাওক তেওঁৰ দলৰ পাৰ্টি আজি হুদা নগ'ল বনফুল নগ'ল তেনেকুৱা ধৰণৰ তেওঁলোকৰ যদি ভাল এটা কিবা এটা আছিল তোমালোক যাব লাগিছিল ন আজি আমাৰ মহন্ত দা গৈছে এই মানুহখিনি গৈছে কিন্তু চাওক আজি গুণোৎসৱৰ কাৰণে বিদ্যালয়ৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কিছু পাৰ্চেণ্টেজ হ'লেও আগবাঢ়িছে ভাল হৈছে বুলি মই শুনিছোঁ এইটো অৱশ্যে বেয়া নহয় ভাল কথা বিভিন্ন ফালৰ পৰা আপোনাৰ ধৰি লওক আমাৰ বিদ্যালয়ৰ অৱস্থাটো বেয়া মেৰামতি কৰিব লাগে আমি সেইখিনি কৰি দিছোঁ তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে যিসকল শিক্ষক লাগে কোনোবা বিদ্যালয়ত শিক্ষক নাই আমি যিমানখিনি পাৰোঁ কৰিছোঁ তাৰপিছত আৰু আমি এতিয়া নেক্সট এটা কথা ভাবি আছোঁ সিদিনাখন আমাৰ ভট্টাচাৰ্যী দাদাই ক'লে কথাটো যে আমি নেক্সটৰ পৰা আমি শিক্ষকসকলকো গুণোৎসৱৰ অন্তৰ্গত কৰিম শিক্ষক শিক্ষয়িত্ৰীসকলৰ মানদণ্ডৰ ওপৰত এটা প্ৰশ্ন তোলা হৈছে না গতিকে আমি সেই বিষয়ত আমি আগবাঢ়িম একজেক্টলি হ'ব তাৰমানে কি হ'ল মোৰ সময় কম কথা পাতিবলগীয়া বহুত কথা আছিল কিন্তু আমি সময়ৰ পণবন্দীত আছোঁ গতিকে প্ৰিয় দৰ্শক আপোনালোক আঁতৰি নাযাব আমি ব্ৰেক এটা লৈছোঁ চমু ব্ৰেক তাৰপিছত আমি আকৌ হাজিৰ হ'ম আমাৰ এই আলোচনাৰ মেজত বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছোঁ প্ৰিয় দৰ্শক আপোনালোকৰ সন্মুখত আপোনালোক আকৌ মই যেনেকৈ আগতে এটা ষ্টৰি চাইছিলে এইবাৰ বৰ 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 ইম্পৰ্টেণ্ট যদিও কথাটো হাঁহি উঠা বস্তু এটা দিছে আমাৰ সাংবাদিকে তথাপি মই ফিল কৰিম আপোনালোকে উপলব্ধি কৰিব পাৰিব কিহৰ ওপৰত বস্তু দিছে আপোনালোকে প্ৰথমতে চাই লওক তাৰপিছত আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াব পাৰিব এয়া চাওক ভাইটিহঁত চাওঁ এইফালে আমাক মাতিছে বিচাৰিছে এই বিচাৰিয়ে ফুৰিছোঁ এটা মানে ঘৰ কাৰ ঘৰ লাগে কওকচোন হাউচ নম্বৰটো কওক আমি কৈ দিম এই নহয় হে মানুহৰ ঘৰ নহয় কাৰ ঘৰ মানে এইটো তোমাৰ ৰাজহুৱা ঘৰ তাৰমানে স্কুল মন্দিৰ মছজিদ এনেকুৱা নহয় আছে আমাৰ নামঘৰ নহয় হে মন্দিৰ নামঘৰো নহয় এইটো তাৰমানে 8x10 এটা সৰু ঘৰ
8/10 সৰু ঘৰ শনি মন্দিৰ এনেকুৱা নেকি নহয় হে ভাই নহয় এইটো তাৰমানে যিটো ঘৰ সেইটো চৰকাৰে প্ৰদান কৰা ঘৰ আৰু এইটো 32 লাখ টকীয়া ঘৰ 32 লাখ টকীয়া সৰু ঘৰ 8/10 সোণৰ নেকি ৰাইট নহয় হে তাত গ'লে বোলে আপুনি চব হৈয়ে যায় একো কৰিবই নালাগে আপুনি চব হৈ 8/10 ঘৰ 32 লাখ টকা ঘৰ আমি বিচাৰিতো ময়ো ফুৰিছো আজি 3 দিন হৈ গ'ল আপুনি যে হৈ যায় মানে কি হৈ যায় ধন সম্পত্তি টকা পইচা এনেকুৱা নেকি সেইবিলাক একো নহয় তাৰমানে তাত একো কষ্টই কৰিব নালাগে এইটো হৈ গ'ল এটা ৰাজহুৱা শৌচাগাৰ 32 লাখ মই ঘৰ মাটি বিক্ৰী কৰিও ইমান এটা বঢ়াব নোৱাৰিম বুজিছে না 32 লাখ সেইকাৰণেতো বিচাৰি ফুৰিছো ক'ত আছে মইতো শুনাই নাই দেই 32 লাখ টকা ৰাজহুৱা শৌচাগাৰ কেনেকুৱা হ'ব বস্তুটো আপুনি কিবা ভ্ৰম শুনিছে ভুল আপুনি এটা কাম কৰক আপুনি ঘৰলৈ যাওক তাতে সোনকাল কৰক মই যি দেখিছো আপোনাৰ ঘৰ নাপাব অট'মেটিক ইয়াতে হৈ যাব কি কোৱা হে তথাপি মই 13 নম্বৰ ফ্লেটত থাকো এই যে ওচৰত দেই কিবা যদি কিবাকে খবৰ পোৱা খবৰটো দিবা ঠিক আছে নাপাহৰিবা কিন্তু মই বিচাৰিয়ে ফুৰিছো দিম মানে আপোনাতকৈ আগতে আমিয়ে যাম যেন পাইছো দেখোন কিহৰ কথা কৈছে বুজি পালো এই যে ৰাজহুৱা শৌচাগাৰবিলাক যে গুৱাহাটীত হৈছে বুলি কয় 20-22টা মান এই বায়ু টয়লেট বুলি যে কয় বায়ু নহয় বায়ু টয়লেট মানে তাত সেই ৰাজহুৱা আমি যে লেতেৰা পেতেৰা কৰে নহয় সেইবিলাক বৰ ভাল বস্তু এটা কৰিছে অলপ বেছি হোৱা নাই নে অলপ মানে বেছিকৈহে বেছি হৈছে কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা কথাটো শুনি হাঁহি উঠিছে মোৰো দেখি চাই হাস্যকৰ তথাপিও মই ক'ব বিচাৰিছোঁ জীৱন্ত শৰ্মা ডাঙৰীয়া আপোনাক মই প্ৰথমতে কৈছোঁ যে যিটো কি বায়ু টয়লেটৰ কথা কৈছে এইটো এনেকুৱা কি বস্তু আছে কি মেকানিজিম আছে যে এইটো আপুনি ইমান লাখ টকাৰ আপুনি টেণ্ডাৰ দিব লগা হৈছে আপুনি মোক ক'ব নেকি ৰাইজৰ আগত না তাতে এটা আমাৰ যিবিলাক ধৰণৰ টয়লেটত আমি কামবিলাক কৰি থাকোঁ ন আমাৰ সাধাৰণতে যিখিনি কৰি থকা হয় তাতকৈ অলপ ডেভেলপ হয় না আগৰ চৰকাৰৰ দিনত তেওঁলোকে সৰু সুৰা কথাবিলাক নাভাবে না মানুহৰ জীৱনৰ মানদণ্ডটো কি ধৰণে আমি উন্নত কৰিব পাৰোঁ কি ধৰণে আমি এটা সুন্দৰ বাতাবৰণৰ মাজত আমি নিজক আমি বিশ্ববাসীৰ মাজত আমি চিনাকি কৰাই দিব ভাল আপোনাৰ প্ৰচেষ্টা বঢ়িয়া কিন্তু মই এইটো দেখিছো 8/10 এটা সাধাৰণ শৌচাগাৰত যদি এনেকুৱা ইমান লাখ টকা খৰচ কৰে আমাৰ কি আপুনি মানে বুজাব পৰা নাই কি খবৰ এইটো না আপুনিতো অলপ মনে মনে থাকক না মোক কথাটো মোক ক্লিয়াৰ কৰিব দিয়ক আপোনালোকৰ প্ৰশ্নটোৰ মই অৰ্থটো বুজি পাইছো না আপোনালোকে টেণ্ডাৰৰ লগত লাগি আছে ন আৰু না আপোনালোকৰ ইছ্যুবিলাক মই অলপ সাংঘাতিক ধৰণে মোৰ আজিকালি হাঁহি উঠা হ'ল ন আমি মানে মইতো কৈ দিছো ন সিদিনা মিডিয়াটোক আমি চলাই আছো আৰে কোনোবাই টেণ্ডাৰ মাৰিছে 32 লাখত মাৰিছে 30 লাখত মাৰিছে সেইটো মই আপোনাৰ কথাৰ অৰ্থটো বুজি পাইছো চব মই কথাটো টানি আনিছো আপোনাৰ মূল কথাটো আছে তাত কিন্তু যোনে মিনিমাম দিয়ে ন টেণ্ডাৰত যোনে মিনিমাম লিখে আমি তাকেতো দিম ন আচ্ছা আপুনি যদি কাইলৈ যদি 1 কোটি টকা মিনিমাম দিয়ে সেই 1 কোটিটোৱে পাব অহাকালি যদি কোনোবাই 10,000ত বনাই দিম বুলি কয় যদি টেণ্ডাৰ মাৰোতে যদি মিনিমাম ভ্যালুটো হয় তেওঁলোকে পাব ন তাতে আপোনালোকে তাতে কিবা দুৰ্নীতি তাতে কিবা কেলেংকাৰী আৰু কোনোবাই কমিছন খায় মুঠাৰ ওপৰত এইটো মানে বায়ু টয়লেট হয়নে নামটো এনে হ'ব লাগিছিলে বায়ু টয়লেট হয়নে বায়ু আৰু মইতো কওঁ আগতে পানী টকা পানীত পেলাই এইবাৰ হাৱাত পেলাই দিছে বায়ুত পেলাই না গগৈ ডাঙৰীয়া না মোক ক'ব লগা আছে এইবিলাক হৈছে টকা খোৱাৰ এটা পলিচি না এটা কাম কৰক না আপোনালোকে তাৰ যিটো টেষ্ট ন সেই টেষ্টটো নাপাব ন সেইটো টয়লেটৰ গৈ আৰু কি টেষ্ট ল'বলৈ আছে কাম একেগিটাই কৰা যায় আৰু জেগা একেগিটাই কি কথা ক'বলৈ আহে না গগৈ ডাঙৰীয়া আপুনি কথাবোৰ তেনেকে কৈ নিদিব নেক্সট যেতিয়া টক শ্ব' হ'ব ন বায়ু টয়লেটত যোনে এই কামবিলাক কৰিছে ন আমাৰ যিটো ৰাতিপুৱা উঠি যিটো কৰোঁ ন প্ৰাতঃ কৰ্মটো যোনে যোনে কৰিছে তেনেকুৱা 2-এজন মানুহ আনি ইয়াতে বহাই দিব গগৈ ডাঙৰীয়া ফিলিংছটো না গগৈ ডাঙৰীয়াই নাজানে ন এইটো তেখেতে লণ্ডনত একো কাম কৰিয়ে পোৱা নাই হাঁহি লাভ নাই নতুন টেকনলজি চিষ্টেম কৰিছে কিয় কৰিব নিদিয়ে চেষ্টা কৰিব লাগে মহিলাৰী দাগ মই সেইটো কাৰণে ভাল পাওঁ এইটো মই দাদা মানুহ ন সুন্দৰ কথা এটা কৈছে ন টেকনলজি উন্নতি কৰিছে কিন্তু আজি গগৈ ডাঙৰীয়া হাঁহি আছে আৰে ভাই তুমি কৰি চোৱা না তেতিয়া গম পাবা কৰিব নালাগে মানুহক
কৰিব নালাগে নাপায় নাপায় ন তাজমহল ডাঙৰে কিবা কমেণ্ট দিব খুজিছে তাজমহল ডাঙৰে ক'ব নেকি না না এটা খুব সুন্দর কথা একটা টয়লেটৰ নামত যদি 32 লক্ষ টাকা খরচ হয় না না এটা তো কোনো কর্মই নাই একটা গর্ত করি 2 চিতা কাঠ এরকম ফেলাই থই ফেলাই এটা টয়লেট হয়ে গেল ইয়াত আৰু এত লাখ লাখ টাকা খরচ বুজি পোৱা নাই কি চিষ্টেমত কৰিছে তো বুজি পোৱা নাই নাই পোৱা তাত কৰিলে কিবা কালাৰ বদলি হ'ব হয়নে সাইজ বদলি হ'ব এনেকুৱা কথাটো নাই ইমান টকা দুৰ্নীতিৰ আন এটা নীতি দুৰ্নীতি কৰিব তাৰ কাৰণে নতুন এটা নীতি খোৱা হৈ গ'ল মধ্যাহ্ন ভোজনত হ'ল এই আলোচনা চলিব কিন্তু আমাৰ সময় হৈছে বাণিজ্যিক প্ৰিয় দৰ্শক আমাৰ মানুহখিনি উত্তেজিত হৈ গৈছে টপিকটোৰ ওপৰত গতিকে আমি আহিম আপোনালোকে আঁতৰি নাযাব আমি এই গৈছো আৰু এই আহিছো প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছোঁ আপোনালোকৰ সন্মুখত আমি বৰ এটা জ্বলন্ত এটা টপিকৰ ওপৰত আলোচনা কৰি আছিলোঁ কিন্তু তাৰ পিছত এইবাৰ মই এটা শুনিছিলোঁ আমি নিখিল গগৈ ডাঙৰীয়া আপুনি কিবা মধ্যাহ্ন ভোজনৰ কথাক লৈ কিবা এটা কৈছিলে সেইটো মানে তেওঁলোকে আগতে ইনপুটৰ দুৰ্নীতি শেষ হ'ল তাৰ কোৰ্চ কমপ্লিট গতিকে এটা আউটপুটত ধৰিছে আউটপুটত কেনেদৰে দুৰ্নীতি কৰিব পাৰে মুঠতে মধ্যাহ্ন ভোজনত তেওঁ যিখিনি দুৰ্নীতি কৰিছে সেইটো ভাবিব নোৱাৰে আপোনালোকে আৰে না 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 মই নিখিল গগৈ মই কৈ আছো না তেখেতে কয় না মই ফিল্ডত ঘূৰো অমুকত ঘূৰো আৰে বাবা মধ্যাহ্ন ভোজনত কি হৈ আছে তুমিতো একো নাজানা ন আমিতো অসমত এটা বেলেগ এটা চিষ্টেম কৰিছো ন আগৰ ন চাওক তেখেতসকলে কয় ন দুৰ্নীতিৰ কথা আমি শুনি থাকো কিছু কিছু ক্ষেত্ৰত কোনোবাই ক'ৰবাত কৰে মানি লৈছো না ক'ৰবাত কিবা এটা দুৰ্নীতি কোনোবা এখন স্কুলৰ বা ৰান্ধনীয়ে কৰিছে HMA কৰিছে এটা সৰু সুৰাটো ক'ৰবাত থাকি যায় কিন্তু আমি সেই দুৰ্নীতিখিনি বন্ধ কৰিবলৈ কি কৰিছো মই আজি কৈ আছো তেখেতে নাজানে আমি কিছুমান NGOক দি দিছো না NGO সকলে কি কৰিব তেওঁলোকৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে সেই সকলৰ অনুপাতে খাদ্য তেওঁলোকে এটা চেন্ট্ৰেলাইজ এটা মানে ঘৰ ৰান্ধনী ঘৰ এটা বনাব তাৰ পৰা সেইখিনি সাপ্লাই দিব তাৰ কাৰণে আমি দুৰ্নীতিটো হ্ৰাস কৰিবৰ কাৰণে যিমান পাৰে চেষ্টা কৰিছো কিছুমান দুৰ্নীতি মেইন কথাটো হৈছে আগতে নুবুজোৱাকে খাইছিলে এবাৰ ৰাইজক বুজাই খাব তেওঁলোকৰ দিনতো দুৰ্নীতি হৈছে বুজিছে নাই কওক হৈছে মই তাকে কৈছো অথনিৰ পৰা এইটো কথা কৈ আছো যে দুৰ্নীতি বস্তুটো আজিৰ কথা নহয় এইটো আমাৰ এটা পৰম্পৰা আমাৰ কথাটো কোনে কৈছে যিজনে কৈছে আগতে চুলি কাটিবলৈও সেই চুলিকেইডাল খুৰাবলৈও মোৰ পৰা পইচা প্ৰথমে এতিয়া আকৌ সেই দেখিছে নহয় ডলাৰ বগৰী বুলি কয় নহয় সেইটো কাৰণেও দেখিছে নহয় লুকটোতে কিবা সেই বগৰী ফিল এটা আহি গৈছে বস্তুবিলাক ভিতৰৰ বস্তুবিলাকো বেয়া হ'ব পাৰে হয়নে অকণমান ঢাকি মেলি দাদা অকণমান মই তেখেতক আজি গোটেই অসমৰ ৰাইজৰ আগত আপোনালোকৰ চেনেলত চলি আছে ন তেখেতে ইমান কথা কোৱাতকে মই তেখেতক প্ৰত্যাহ্বান জনাইছো তেওঁ গুৱাহাটীত লোকসভা ইলেকশ্যনৰ মই নিজে খেলিম না মোৰ তেখেত প্ৰতিদ্বন্দ্বী হওক তেখেতে জিকি দেখাওক মই মোৰ ৰাজনীতি ত্যাগ কৰি দিম মই আকৌ এবাৰ কৈছো না তেখেতে গুৱাহাটী সমষ্টিত লোকসভা সমষ্টিত ইলেকশ্যন খেলক মোৰ প্ৰতিযোগী হৈ বুলি ক'লেই হাৰিব আপুনি কৰি দেখাওক না তাৰ পিছত আপুনি প্ৰত্যেকবাৰে ইভিএম ফিটিং কৰিব নোৱাৰে নহয় কিন্তু এটা বহুত ডাঙৰ কথা আছে ন মই কৈ দিওঁ চাওক মধ্যাহ্ন ভোজনৰ আমি যিবিলাক দিলো ন সিদিনাখন নগাঁৱৰ পৰা এটা খবৰ পালো আমি মুনলাইট নে কোনোবা এটা NGOক দিছো কিন্তু কৰুণ গগৈ দলৰ যিসকল
ছাইড মেম্বাৰ কিবা কিবি সৰু সুৰা দালাল চালাল টাইপৰ মানুহ থাকে ন তেখেতসকলৰ দলৰ মানুহ তেওঁলোকে এতিয়া মানুহ ফিটিং কৰি থৈছে যে তেখেতৰ NGOটোৱে যেতিয়া খাদ্য দিবলৈ আহিব তেখেতসকলে আক্ৰমণ কৰিব মানে তেখেতসকলক খাদ্যটো দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে সেইবিলাক নিয়ন্ত্ৰণ কৰক সেইবিলাক নিয়ন্ত্ৰণ কৰক মই এইবিলাক ৰাজনীতি চলি থাকে মই আহিম কিন্তু মই হাংগামা ডাঙৰ কথা এটা সুধিব গৈছোঁ আচ্ছা এই পৰৱৰ্তী ইলেকশ্যনত আপোনালোকে বাৰু কাৰ লগত থাকিব আপোনাৰ মানে মই সেইটো আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ কি কথা কৈছে য'ত ৰুলিং চুগাৰ থাকে থাকিম সরকার যার তার লগত থাকিম তাৰমানে যদি এইবাৰ বেলেগ হৈ যায় আপুনি তাৰ লগত যাব তার লগত থাকিম কারণ অপোজিশন লগত থাকিলে থাকাটো নাপাম না এতিয়া আমার এই স্মল ডাঙৰীয়া কথা কৈছো এখেতৰ কথা কৈছো একটু বাংলাদেশৰ পৰা আহিছে এও যদি মন্ত্ৰী মানে কি কয় সরকার হয় তেওঁৰ লগত থাকিম কি কথা আছে তাৰমানে আপুনি যিয়ে চৰকাৰ কৰিব তাৰ লগত থাকিব থকানি আমাৰ যিটো ডেভেলপমেন্ট কৰিব লাগে সেইটো জানো ডাইৰেক্ট কথা কৈছো আচ্ছা তাজমহল ডাঙৰীয়া এইটো কথা বৰ বিশেষ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি যদি চৰকাৰ কৰে আপোনাৰ যাব কিন্তু আপোনাক আৰু এটা কথা সুধো আপোনাক মাজতে বহুত দিন আমি আপোনাৰ আমাৰ চকুত পৰা নাছিলে কিন্তু এই দুই এদিন দেখিছোঁ আপোনালোকে খুব এই ফিটা কাটি ফুৰিছে এইকেইদিন আপুনি মানে বৰ বেলেগ ধৰণে আগবাঢ়ি আহিছে এতিয়া এইটো আমাৰ সিজন টাইমটো এক নম্বৰ সিজন টাইম বুজি পোৱা নাই তাৰমানে অসমত যেনেকে খুলিটো মাত দিলে বিহু আহি যায় বিহু আহে হয় এইরকম এতিয়া আমার আহি গেছে টাইম আমাকতো ভাই এতিয়া সব জায়গাত খালি ওই আধার খিলা ফিতা কাটা কাম এতিয়া মানে আমাকতো ডাক এই চাওক এই ফোন কৰি আছে আমি তো উপায় পাওয়া নাই তার মানে এই চাওক আপনি বেয়া নাপাবো এই আমার মুরাদারের ভাই এটা হ্যালো উসমান ভাই হ্যাঁ এই 2 ঘন্টা 2 ঘন্টার মধ্যে আপুনি সিজন মানে ক'ব খুজিছে যেনেকে মানে কুলিয়ে মাতিলে বিহু আহে ঠিক তেনেকে ইলেকশ্যন আহিলে আপোনাৰ আধাৰ বেলেগ চিষ্টেমত কথাবিলাক কৈছে না তেওঁলোকে চাই এতিয়া সিদিনাখন বত্ৰদোৱাত তেওঁলোকে পুঁজিৰ পৰা যিখিনি টকা যিটো আধাৰশিলা স্থাপন কৰিছে সেই লোহা এতিয়াও লোহা হৈছে লতা বগাই আছে গতিকে তাত তেওঁলোকে সেইটো কিয় সম্পূৰ্ণ কৰা নাই কিয় দুৰ্নীতি কৰা হোৱা কিয় দিয়া কমপ্লিট নহয় সেই বস্তু যিকেইটা হ'ব সেইকেইটা কেনেকে আমি ইমান ব্যস্ত থাকো এই সময়ত রাইজে যদি আমাক একটা আঙ্গুলিয়াই নেদেখায় বলে আপনার ভুল এইটো কামটো হোৱা নাই এইটো আমি তেতিয়া লগালগ কৰি দিওঁ না তাজমহল ডাঙৰীয়া আধাৰশিলাটো ইয়াত কৰে আপুনি লোহাখিনি দেখিব কিন্তু বাকী কামখিনি বাংলাদেশত হয় না মুঠতে যি চৰকাৰে নাহক কিয় অসমত সকলোৱে দুৰ্নীতি কৰে গতিকে যোন চৰকাৰ নাহক কিয় তেওঁলোকৰ দুৰ্নীতিৰ নীতি যদি এৰি নিদিয়ে কিন্তু আমি কিন্তু ৰখি নাথাকো আমি খেতিয়ক জংগী আন্দোলন সপ্তাহত আমি আকৌ কিছুমান জ্বলন্ত টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম কিন্তু আজিলৈ আমি উপায়হীন আমাৰ হাতত সময় একদম কম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ